ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানী কৃষ্ণ ৰাজা যান্ত যত মন্ত্ৰী পাত্ৰ পুৰোহিত চতুৰংগ দলে লাগ লৈলে তৰিত অসংখ্যাতৰ অৰ্থ জুঠে জুঠে যায় চলি ঝাৰু খান্দা ধৰি ধাৱে যত সীমা সংখ্যা নাহি লগে লৰে যত প্ৰমত্ত শক্তিৰ কোনে কহিবে কৰ্ণে তাল হানে শুনি ঘণ্টাৰ আস্থান প্ৰজাৰ ভৰত যেন যায় ভূমি সন্দেহপুৰত যত নাৰীগণ মানে ৰাজাৰ লগত যায় বহুবিধ দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি বেৰি বীৰগণ যাই পৰে ধৰি বাজে বাদ্য বিবিধত বলত যতে অবিদ্যা মানে লগতে লৰিল তেলি মালি হিলা কুটি বনিয়া চৰ্মকাৰ কৰাল কুমাৰ কুম্ভ চিত্ত কৰ পহাৰ কুণ্ডাৰ বৈত্য যত অনেক কায়স্থ যায় ৰাজাৰ লগত নত ভাত নৰ্তকী গায়ন বিপ্ৰগণ নিপতিৰ আগত চলন্ত পৃথিৱীৰ যতে কবিত্ৰিয়াগণ আছে স্তুতি
স্বজাতি উজাই নিপতিৰ পাছে পিতৃ আগ কৰি যেন চলে পুত্ৰ এই মতে গলা ইন্দ্ৰধুন পাইলম দক্ষিণ সাগৰৰ তীৰ ঢৌ গণনাছে যেন অগাধ গম্ভীৰ শৰীৰৰ শয়ন স্থান নদন যাক দৰ্শনে পাই পৰম মুক্তি আছে ভয়ংকৰ মৎস্য কচ্ছপ বহুল কুম্ভীৰ মগৰ মৎস্য পৰে হুল সৰ্প পাক হৰে ৰমাত কৃষ্ণ সৰ্ব পাক হৰে ৰমা কৰতি দেখিয়া বুলন্ত ৰাজা ঐত মূৰ পৰিল নিবাস পায়া মনোহৰ আমি দেখিল তহিতে পৃথিৱীৰ গুণ মানি বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত নানাবিধ পক্ষীৰাও তেজে ফুললিত বিচিত্ৰ বিবিধ মৃগ বন চৰে তাতে অনেক দন্তাল আছে নন্দন বনতে চাৰু সৰু মৰক পদে ৰাজহংসে কুঞ্জে তাক মৃণাল যতে পৰ্বত আছে দেখি মনোহৰ উচ্চ শিখৰৰ পৰা বহৱে তেজে নাদ কুকিলে ময়ূৰে বিক্ষে পথিক যেন দেহ হাত দীৰ্ঘে 10 যোজন পথালি 500 সীমা কি কহিবু শিশু মহাক্ষেত্ৰৰ মহিমা পৰম
সহ্যময় মনোহৰ স্থান ইন্দ্ৰদ্যুম্নদ্বিপতি দেখিল বিদ্যমান দুনাই মুনিগণে পাছে পুছিল ব্ৰহ্মাতুৰ পূবত প্ৰতিমা কিয় নাছিল তথাত কৰিও সংশয় ছেদ প্ৰভু প্ৰজাপতি বোলা হৰি হৰি পাপ যাওক দুৰ্গতি হৰি ৰাম কৃষ্ণ 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 মাধৱ 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 আমাৰ জন্মৰ সেৱাথলী নামামিত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ কৃপা আৰু শ্ৰীমন্ত শংকৰ গুৰুজনৰ অসমৰ মৌচাক ৰূপী কীৰ্তন পুথিৰ ওৰেখা বৰ্ণনৰ দ্বিতীয় অধ্যায়টি সুন্দৰভাৱে কীৰ্তন কৰি সকলোকে আনন্দ দিয়া আমাৰ কিৰণাই সমৰ ব্যক্তি ডেকা বাপ আৰু পৰিচালক হাতীমৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী দৰ্শক আহিবা পাই চৰণলৈ আমাৰ ভক্তিভাৱ সহভাগী নিবেদিলো। আমি ওৰেখা বৰ্ণনৰ সম্পৰ্ক লৈ আমি কালি গোটেই কথাখিনি প্ৰায় কৈছো আৰু বৰ্তমান দ্বিতীয় কীৰ্তনত ইন্দ্ৰদ্যুম্ন ৰজাৰ হেঁপাহ লাগিলে যে কৃষ্ণ কেনেকৈ আৰাধনা কৰিব আৰু সেই সময়ৰ যি কৰ্ম মাৰ্গ তাৰ অন্তৰ্গত মূৰ্তি পূজাও গতিকে তেওঁ মনত ভাবি ললে যে মই এইদৰে প্ৰভু ভগৱন্তৰ একেলগে কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰা তিনিওকো একেলগে পূজা কৰাৰ এটা ব্যৱস্থা কৰিব লাগে আৰু তেনে এটুকুৰা স্থান ক'ত মানে কৰিব প্ৰতিষ্ঠা কৰিব সেই মূৰ্তি সেই থানৰ সন্ধান কৰি ৰজা ৰাইজৰ পৰা যাত্ৰা কৰিছে আজি অধ্যায়ত। ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ। হে জগন্নাথ জগতৰ স্বামী আমি অজ্ঞানী অনাথ গতিকে আমাক উদ্ধাৰ কৰা আমাক ত্ৰাণ কৰা এই সংসাৰৰ পৰা। ৰাজা জান্ত যত পাত্ৰ মন্ত্ৰী পুৰোহিত চতুৰংগ দলে লাগ লৈলে কতৰিত। ৰজাই মন্ত্ৰী পুৰোহিত আদি সকলো লগত লৈ
যাত্ৰা আৰম্ভ কৰিলে আৰু চতুৰংগ দলে সকলো তাৰমানে পদাতি অশ্বাৰোহী আপোনাৰ হস্তিয়াৰ ঘোঁৰা এনেকৈ গোটেই সৈন্য সমন্ত চতুৰংগ দল কয় সেয়া সকলো লগত যাত্ৰা আৰম্ভ কৰিলে। অসংখ্যাত ৰথৰ জুঠে যায় চলি বাৰু খান্দা ধৰি ধাৱৈ যত মহাবলী। অসংখ্য ৰথ গৈছে শাৰী শাৰী হৈ আৰু বাৰু খান্দা তাৰমানে ঢাল তৰোৱাল আদি লৈ পদাতি সৈন্যবোৰ গৈছে। সীমা সংখ্যা নাহি লগে লৰৈ যত ঘোঁৰা অশ্বাৰোহী কিমান গৈছে সীমা নাই। প্ৰমত্ত হস্তীৰক কোনে কহিবে কবৰা। প্ৰমত্ত হাতী কিমান হাতী গৈছে তাৰো কোৰ পেলাব নোৱাৰে লিখি। কৰ্ণই তাল হানে শুনি ঘণ্টাৰ আস্ফাল ৰজাৰ গিৰত যেন যাই ভূমি চাল। যেনেকৈ কাণ তাল মাৰি ধৰে ঘণ্টা তাৰমানে এই গজ ঘণ্টাবোৰৰ শব্দই কাণ ফালি ধৰে আৰু কৰ্ণই তাল হানি শুনি ঘণ্টাৰ আস্ফাল প্ৰজাৰ গিৰত যেন যাই ভূমি চাল। আৰু প্ৰজাৰ তাৰমানে খোজৰ ভৰত ভূমিখন কঁপি যায় যেন পৃথিৱী লৰি গৈছে। অন্তেশ পুৰত যত নাৰীগণ মানে ৰাজাৰ লগত যায় বহু বিধ জানে নানা তাৰমানে জানত অৰ্থাৎ বাহনত উঠি অন্তেশপুৰৰ নাৰী সকলো গৈছে। দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু বেৰি বীৰগণে যায় কৰে ধৰি ধেনু। আৰু সকলোৰে ধেনু খৰ লৈ দিব্য বস্ত্ৰ ভূষণ এয়া পিন্ধি গৈছে আৰু বীৰসকলেও বেৰি গৈছে। তেওঁ বাজৈ বাদ্য বিবিধ তবল তমকিল যতেক বৃত্তিয়ে মানে পাততে লৰিল। এই বাজৈ বাদ্য বিবিধ বাদ্য এইবোৰ তবল তমকিল এইবোৰ সেই সময়ৰ বাদ্যৰ নাম আৰু আমি এতিয়া এইবোৰ বুজিয়ে নাপাওঁ কি বাদ্য। যিকোনো সেই বাদ্যবোৰ বজাই বজাই গৈ আছে আৰু যতেক বৃত্তিয়া মানে তাৰমানে বিবিধ বৃত্তিৰে গোটেই ৰাজ্যখনত এখন দেশ চলিবলৈ হলে তাত সকলো বৃত্তিয়া অৰ্থাৎ বিভিন্ন বিষয়ৰ তাৰমানে মানুহৰ প্ৰয়োজন হয়। গতিকে সেই বৃত্তিয়া কব এতিয়া ভঙাই পেলাই কি বৃত্তিয়া কৈছে। নানা বৃত্তিৰ মানুহবোৰ তাৰমানে লগত গৈছে। কৃষ্ণ সেই বৃত্তিয়া মানে এতিয়া এয়া কোন কোন তেল তাৰমানে যোগান ধৰা, মালি ফুল আদি যোগান ধৰা, শিলাকুটি তাৰমানে এই শিলৰ তাৰমানে মূৰ্তি একতাই ইত্যাদি এইবোৰ, বনিয়া বেপাৰী, সূতাৰ তাৰমানে বয়ন শিল্পৰ কাম কৰা মানুহ, চৰ্মকাৰ, তাৰপৰা চৰ্মকাৰ, কমাৰ বুলি যে কয় আমাৰ, চামৰাৰ কাম কৰা আৰু কুমাৰ মাটিৰ কাম কৰা, কুম্ভকাৰ কৰা, চিত্ৰকাৰ, কংসাৰ, কহাৰ বুলি কওঁ কৰা আৰু চিত্ৰকাৰ, চিত্ৰশিল্পী, সুন্দৰ, বৈদ্য তাৰমানে ৰাজবৈদ্য, এইবোৰ লগত গৈছে। আৰু সেই হেৰিয়া
তাঁতৰ বস্তু সুন্দৰকৈ মানে কুণ্ডত দি পেলাই কাম কৰে, ধুনীয়া ধুনীয়া, সেই কুণ্ডাৰ কয় সেইবোৰক। অনেক কায়স্থ যায় ৰাজাৰ লগত, আৰু কায়স্থ সকলো গৈছে। নট ভাতৰ নৰ্তকী পৰ্যন্ত নট ভাত এইবোৰ লগত গৈছে। বিপ্লৱনৰ নিপতিৰ লগতো চলন্ত বিপ্লৱ পৃথিৱীৰ যতেকৈ বিপ্লৱী আছে ৩৬ জাতিও যায়, নিপতিৰক আছে। সেই সময়ত তাৰমানে ৩৬টা জাতি আছিলে। এই জাতিবোৰ তাৰমানে লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে, আৰু গতিকে ৩৬টা জাতি আছিলে। আজিকালিতো আৰু জাতি আৰু কৃষ্ণ পিতৃ আগ কৰিজন চলপুত্ৰ ছয়, এই মতে গৌৰবিন্দ। যেনেকৈ পুত্ৰসকলে দেউতাকক আগ কৰি লৈ গৈ থাকে, সেইদৰে সকলো ৰজাৰ পিছত গৈ আছে। পাৰন্ত দক্ষিণ সাগৰৰ গয়া তীৰ ঢৌ বন নাচই যেন তাৰ দক্ষিণ সাগৰ পালে গৈ, আৰু একেবাৰে ঢৌৱে ঢৌৱাই আছে। হৰিৰ শয়ন থান নদ নদী অতি জাকৰ দৰ্শনে পাৱৈ পৰম মুকুতি। হৰিৰ শয়ন থান তাৰমানে নদ নদী জলাশায়ী নাৰায়ণ বুলি কয় প্ৰভু ভগৱান, সেইকাৰণে কৈছে শয়ন থান। আৰু সেই সাগৰ দেখিও তাৰমানে মানুহে মুক্তি পায়। আচৰি ভয়ংকৰ মৎস্য কশ্যপ বহুল, কুম্ভীৰ মগৰ মৎস্য কৰৈ হুলস্থুল। সাগৰত নানা প্ৰজাতিৰ জীৱ জন্তু আছে, আৰু সৰ্ব পাপ হৰ ৰম্য কৰ তীৰ্থ ৰাজ, দেখিয়া বলন্ত ৰাজা ঐত মোৰ কাজ। আৰু সেয়া দেখা পাই ৰজাই ভাবিলে যে এই তীৰ্থ ইয়াতে মানুহে স্নান কৰি পবিত্ৰ হয়, এই দক্ষিণ সাগৰৰ জলত, গতিকে মোৰ কাম ইয়াতেই হব, এই বুলি তাতে ৰৱালে। কৰিলা নিবাস পায়া মনোহৰ থানে, দেখি যত কীৰ্ত পৃথিৱীৰ গুণ মানে। সেই জেগাতে পৃথিৱীৰ সকলো কাৰ্য সাধন কৰিব পৰা তাৰমানে গুণ থকা জেগা এইখন। বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত, নানাবিধ পক্ষীৰাও তেজৰ সুললিত। সুন্দৰ বননি ফলে ফুলে জাতিষ্কাৰ, চৰাইৰ গুণগুণনি তাত। বিচিত্ৰ বিবিধ মৃগ গণচৰাই তাতে, অনেক দন্তাল আচৰি নন্দন বনতে। সেই আনন্দময় বনখনত বহুত হাতীও আছে। চাৰু সৰু বৰক পংকজে আচৰি ৰঞ্জী, ৰাজহংস ভঞ্জী তাত মৃণাল উভঞ্জী। আৰু সৰোবৰবোৰ পদুমেৰে ভৰ্তি হৈ আছে, তাতে ৰাজহংসই পদুমৰ তাৰমানে মৃণাল উভঞ্জী পেলাই খাই, পদুমৰ আলু। পৰ্বত যতেক আছে দেখি মনোহৰ, উচ্চ শিখৰৰ পৰা বহৈ নিৰ্জৰ। পৰ্বতৰ শিখৰ উচ্চ শিখৰৰ পৰা নিজৰাবোৰ বৈ আহিছে। তেজৰ নাদ কুটিলে ময়ূৰ কাঢ়ৈ ৰাৱ, বৃক্ষ পন্থ কক যেন দেয় হাত বাৱ। তেনেকৈ তাৰমানে কুকু মাত, ময়ূৰে তাৰমানে নাচিছে পৰ্বতত, পাহাৰৰ টিঙত ময়ূৰ থাকে। আৰু বৃক্ষে পন্থকক তাৰমানে সেই গছে যেন মানুহ পন্থক মানে পথিকক যেন গছে তাৰমানে বাট দেখুৱাইছে, হাত বাউল দি যেন মাতিছে। গছবোৰেও দীৰ্ঘে 10 যোজন পথালি পঞ্চসীমা, 5 যোজন পথালি দীৰ্ঘে 10 যোজন। আৰু পৰম আশ্চৰ্যময় মনোহৰ থান, ইন্দ্ৰদৈন্য নিপতি দেখিলা বিদ্যমান। এই সুন্দৰ ঠাইখন নিপতিয়ে দেখা পালে। দুনাই মুনিগণে পাছে কুচিলা ব্ৰহ্মাত, পৰ্বত
প্ৰতিমা কিয় নাছিল পূৰ্বত প্ৰতিমা কিয় নাছিল তথাতো তাৰমানে সেই জেগাটো ইমান পবিত্ৰ তীৰ্থ কিন্তু তাত প্ৰতিমা নাছিলে পূৰ্বত কিয় নাছিলে তাৰমানে ইন্দ্ৰদুম্নহে যে সেই তাত প্ৰতিমা প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল আগত কিয় প্ৰতিমা নাছিলে এই কথাষাৰ মুনিসকলে ব্ৰহ্মাক সুধিলে কৰিও সংশয় ছেদ প্ৰভু প্ৰজাপতি বলা হৰি হৰি পাপ যাওক অধগতি এই বুলি ব্ৰহ্মাক সুধিছে কথাখিনি কাহিনীখিনি এয়া তেওঁলোকৰ যাত্ৰা মংগল যাত্ৰাৰ কথাখিনি ইয়াত কোৱা হ'ল আৰু এতিয়া আকৌ সেই সুন্দৰ জাগা পালেগৈ পাই তাতনো কিয় প্ৰতিমা পূৰ্বত নাছিলে এই কথাটো আকৌ ব্ৰহ্মাক সুধিছে আৰু ব্ৰহ্মা ইয়াৰ পিছতহে তাৰমানে মূৰ্তিৰ কাহিনীখিনি কেনেকৈ কি কৰিব কেলে নাছিলে আকৌ কিয় ইন্দ্ৰদুম্ন তাত প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল কেনেকৈ কৰিলে এইখিনি কথা আমাৰ পিছত আমি পঢ়িবলৈ পাম আৰু কৃষ্ণ আজিৰ কাৰণে ইমানতে পাঠে সামৰি দিয়া হওক আৰু আজিৰ কাৰণে কৃষ্ণ এইখিনি আপোনাৰ থানৰ বৰ্ণনা এয়া আমি মাত্ৰ এয়া বৰ্ণনা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ সুন্দৰ তাৰমানে থানৰ নিৰ্দিষ্ট কৰিছে আৰু এই থানতেই সুন্দৰকৈ প্ৰতিমা প্ৰতিষ্ঠা কৰিব পৰা হ'ব গতিকে কৃষ্ণ হয় এইখিনিকে আমি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি মূল্যায়ন কৰিব কোটি কোটি ঘৰৰ অপৰাধতে কৰ্মৰি দূৰা হয় হে হৰি মুখ দাসহে নমানি ক্ষময়োগ কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পুত তাহান্ত বিদায়ী নাই আমাৰ পৰম গুৰু মাধৱ কৃষ্ণ কিৰণে সামৰি দিয়া কৃষ্ণ দেউতা কৃষ্ণ দুনাই মুনি গণে পাছে উচিলা ব্ৰহ্মা পূৰ্বত প্ৰতিমা কিয় নাছিল তথাতো কৰিও সংশয় বোলা হৰি হৰি পাপ যাওক অধুগতি হৰি ৰাম কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম অপৰাধ